মই বৰ্তমান আহি উপস্থিত হৈছোঁ ৰঙাপাৰাৰ গাতে লাগি থকা ৰংপুৰ দপদপি গাঁৱত। এই দপদপি গাঁওখনত এসময়ত এখন বড়ো মাধ্যমৰ প্ৰাথমিক বিদ্যালয় আছিল, কিন্তু আজি সেই প্ৰাথমিক বিদ্যালয়খন আজি নিচিন্ন হৈ পৰিল। ইয়াৰ মূল কাৰণ হৈছে বিদ্যালয়খনৰ কাষেৰে বৈ যোৱা মানখিৰি নৈৰ গৰাখহনীয়া কবলত পৰি এই বিদ্যালয়খন আজি সম্পূৰ্ণভাৱে নিচিন্ন হৈ গ'ল। আপোনালোকক মই সেই দৃশ্য দেখুৱাম, কিন্তু তাৰ প্ৰাক মুহূৰ্তত মই প্ৰথমে সেই মানচিৰি নদীখনৰ মই দৃশ্য দেখুৱাম, কেনেদৰে এই নদীখনে ব্যাপক গৰাখহনীয়াৰ সৃষ্টি দীৰ্ঘদিনৰ পৰা কৰি আহিছে। মই সেই দৃশ্য মোৰ সতীৰ্থই দেখুৱাব। এই নদীখন হৈছে মানখিৰি নদী। এই নদীখন চুবুৰীয়া ৰাজ্য অৰুণাচলৰ প্ৰদেশৰ পৰা বৈ অহা মানচিৰি নৈখন নামনিলৈ বৈ গৈছে। বৰ্তমান সময়ত এই নদীখনত পানী নাই যদিও বাৰিষাৰ কালত ই এক ভয়ংকৰ ৰূপ ধাৰণ কৰে। এই নদীখনে যেতিয়া ভয়ংকৰ ৰূপ আৰু গৰাখহনীয়া যি কাল ৰূপ ধাৰণ কৰে, তেতিয়া ইয়াৰ স্থানীয় ৰাইজ বাৰুকৈ চিন্তিত হৈ পৰে। এই দৃশ্য আমি প্ৰথমে দেখুৱাই লৈছোঁ, কেনেদৰে গৰাখহনীয়া সৃষ্টি কৰি আহিছে এই নদীখনে। মই সেই দৃশ্য আকৌ দেখুৱাম। ৰংপুৰ প্ৰাথমিক বিদ্যালয়, এই বিদ্যালয়খনত সেই সময়ত দুজন শিক্ষক আছিল, ছাত্ৰ ছাত্ৰী বহুত আছিল, কিন্তু আজি সেই পৰিৱেশ আজি নাই। ইয়াত আছে আজি মৰিশালিত পৰিণত হৈছে স্কুলখনৰ পৰিৱেশ। এসময়ত ইয়াত বড়ো মাধ্যমৰ ল'ৰা ছোৱালীসকলে খেলা ধূলা কৰি শিক্ষা গ্ৰহণ কৰি আহিছিল, কিন্তু আজি সেই পৰিৱেশ নাই। আজি ভগ্ন অৱস্থাত পৰি আছে সেই বিদ্যালয়খন। মোৰ সৈতে স্থানীয় ৰাইজ আছে, মই তেওঁলোকৰ পৰা সমগ্ৰ কথাখিনি মই জানিবলৈ চেষ্টা কৰিম যে সেই সময়ত এই স্থানত স্কুলখন কি ৰূপত আছিল আৰু এতিয়া বৰ্তমান কি ৰূপত পৰিণত হ'ল, সেই সকলো কথা আমি জানিবলৈ চেষ্টা কৰিম। স্থানীয় এজন ব্যক্তি আছে। দাদা, সেই সময়ত এটা সুন্দৰ এখন বড়ো মাধ্যমৰ স্কুল আছিল, ল'ৰা ছোৱালী বহুত আছিল, এতিয়া কেনেকুৱা ধৰণৰ পৰিৱেশ আৰু কি হ'ল? ছাৰ, আমাৰ সেইটো কথা হ'ল মানে বহুত দিনৰ পৰা আমি এই নদীখনৰ কাৰণে বহুত অসুবিধাত পৰি আছিল। এই অসুবিধাৰ কাৰণে আমি চৰকাৰকো জনাই আছিলে, কিন্তু চৰকাৰে আমাৰ কথাটো গ্ৰহণ কৰা নাই। আৰু ব্যক্তিভাৱে ছাৰসকলে মনোযোগ দিয়া নাই, সেইটো কাৰণে সেইটো অৱস্থা হ'বলগীয়া হ'ল। আৰু হয়, প্লেটত লিখা আছে কিমান চনৰ পৰা আমাৰ এই স্কুলখন গঠন হৈছিল, সেইটো লিখা আছে। এতিয়া মই দূৰত আছোঁ, যেতিয়া মই কেনেকুৱা দেখুৱাম? ঠিক আছে, মই পাহৰি আছোঁ। হয়, বৰ্তমান এই শৃংখলাটো উদ্দেশ্যটো হ'ল আমাৰ এই নদীখনৰ পৰা। এই নদীখনৰ কাৰণে আমাৰ এনেকুৱা অৱস্থা হ'বলগীয়া হ'ল। চৰকাৰক জনাইছিল, কিন্তু চৰকাৰে আমাক মনোযোগ দিয়া নাই। আৰু আৰু এজন ব্যক্তি আছে, কি ক'ব দাদা, কি হৈছে? আচ্ছা, আমাৰ ইয়াত দপদপি ৰংপুৰ বিদ্যালয় স্কুলটো আগৰ পৰাই আমি জংঘলৰ ভাঙাৰ পৰাই আছিলে। এইটোৱে ফাৰ্ষ্ট আমাৰ চৰকাৰী বিদ্যালয় হৈছিলে। তাতে আমি আহি এতিয়া আমাৰ ভদ্ৰেশ্বৰ ব্ৰহ্ম ছাৰে ইয়াতে মানে ল'ৰা ছোৱালী পঢ়াই আমাৰ ইয়াৰ পৰাই একেবাৰে ME স্কুলত পঠাই দিলে। MA BA পঢ়ি আছে এতিয়ালৈকে তাৰ ল'ৰা ছোৱালীকেইটা। এতিয়া আহি আমাৰ অৱস্থাটো হ'লে ভদ্ৰেশ্বৰ ছাৰে ৰিটায়াৰ হৈ গ'ল। ৰিটায়াৰ হোৱাৰ পিছত আৰু নতুনকৈ আৰু মাষ্টৰ পঠাই দিছিলে চৰকাৰে ৰিটায়াৰ হোৱাৰ কাৰণে। এতিয়া আকৌ আহি CRC মুনিয়ান ছাৰে তাৰ কিবাটো যিটো মাষ্টৰ পঠাই দিছিলে, এইটো CRC মানে বেলেগত আনি পেলাই থৈ দিছে। এতিয়া স্কুলখনত শিক্ষক আছেনে নাই? এতিয়া শিক্ষক আছিলে, এতিয়া শিক্ষক নোহোৱাৰ কাৰণে মানে বেলেগক দিব লগা হৈ গ'ল, প্ৰাইভেটত বন্ধ হৈ আছে। এতিয়া গৰাখহনীয়া আহি আছে। এতিয়া আমি স্কুলটো তথাপিও মানে ইয়াত কেন্দ্ৰও আছে, তাৰ কাৰণে আমি অলপ ছাইডত আমি ৰাইজে যোগদান কৰি এতিয়া আমি চৰকাৰক কৈ আছোঁ, আগতে মানে আহ্বান কৰি আছোঁ, চৰকাৰে আমাক অলপ চাওক, আপোনালোকে অলপ মৰম কৰি আমাৰ এই স্কুলখন নতুন বিল্ডিং গ্ৰীণ হ'লেও আমি আৰু সুবিধাটো পাম বুলি আশা ৰাখিছোঁ। হয়, তেওঁলোকে চৰকাৰক এটা আহ্বান জনাইছে যে এটা অঞ্চলৰ যেতিয়া সামাজিক পৰিৱেশ উন্নত হ'ব লাগে, শিক্ষাৰ এটা প্ৰয়োজন হয়। সেইকাৰণে তেওঁলোকে 1978ত যিখন বড়ো মাধ্যমৰ এই স্থানত যেতিয়া প্ৰথম
প্ৰতিষ্ঠা হৈছিল সেই স্থানৰ পৰাই তেওঁলোকে বহু ছাত্ৰ ছাত্ৰী ইতিমধ্যে উচ্চ শিক্ষা গ্ৰহণ কৰি চৰকাৰী চাকৰিত নিয়োজিত হৈছে বুলি তেওঁলোকে জনাইছে। কিন্তু আজি সেই পৰিৱেশ আজি নাই। মই সেই পিছফালে আছোঁ আৰু ভগ্ন স্কুলখনৰ কাষতে আজি মই মাজত থিয় হৈ আছোঁ। কিন্তু এখন স্কুল যেতিয়া এই গৰাখহনীয়া কবলত পৰিল আৰু ৰাইজে চৰকাৰক এটা আহ্বান জনাইছিল যে গৰাখহনীয়া প্ৰতিৰোধ কৰি স্কুলখন প্ৰতিৰোধ কৰিবৰ কাৰণে স্কুলখনৰ অস্তিত্ব ৰাখিবৰ কাৰণে তেওঁলোকে যি আহ্বান জনাইছিল সেয়া গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে। আমি এই স্কুলখন যেতিয়া গৰাখহনীয়া কবলত পৰি উচ্ছেদিত হৈ গ'ল সম্পূৰ্ণভাৱে, তেতিয়া ইয়াৰ স্থানীয় ৰাইজে নিজৰ গাঁঠি ধন ভাঙি নিজে কাঠ বেৰ আদি টিনপাত আজি সংগ্ৰহ কৰি তেওঁলোকে এটা বেলেগ স্থানত এখন স্কুল নিৰ্মাণ কৰিছে। কিন্তু আজি স্কুলখনত শিক্ষক নাই, ল'ৰা ছোৱালী নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।